জয় শ্ৰীৰাম। মই এজন ৰাষ্ট্ৰীয় বজৰং দলৰ GS। আজি এনেকুৱা এটা পৰিস্থিতি হ'ল মোৰ লগত, মই ভাবি পোৱা নাই এনেকুৱা হৈ যাব বুলি। আজিকালি মানুহবিলাক এনেকুৱা আছে, মই কেতিয়াও ভবা নাই। আজি ৰাতি 8টামান বজাত ফোন আহিছে, মোৰ ভিনী এক্সিডেণ্ট হৈছে বুলি কৈছে। ক'ত আছে? এই লংকা এনেকুৱা আছে। মই গ'লোঁ বাইক লৈ, গৈ চালোঁ, ইমান মানুহ ওচৰত আছে। কোনোবা মানুহ মানুহটোক বচাব লাগে, মানুহটো কি চিটুৱেশ্যনত আছে, মানুহটো চাব লাগে, এম্বুলেঞ্চ ফোন কৰিব লাগে, পুলিচক ফোন কৰিব লাগে, কোনো নাই। চব মানুহ আছে, চব গোট খাই একেলগত বহি চাই আছে। কোনোবা ফটো মাৰি আছে, কোনোবা ভিডিঅ' কৰি আছে। এনেকুৱাতো ঠিক নাই নহয়। ফটো মাৰিব ঠিক আছে, ফটো মাৰিছে, চিনি আছে, ফটো মাৰিছে, ভাল। আগতে মানুহটোক কি চিটুৱেশ্যনত আছে, কাৰণ বাচিব নে নাই মানুহটোক, কিবা এটা এম্বুলেঞ্চক ফোন কৰা, কিবা এটা পুলিচক ফোন কৰা। 5-10 মিনিট হৈ গ'ল, কোনো মানুহৰ কোনো ৰেছপন্স নাই। না পুলিচ আহিছে, না কোনো এম্বুলেঞ্চ আহিছে। এম্বুলেঞ্চক ফোন কৰিছে, এম্বুলেঞ্চৰ কোনো ৰেছপন্স নাই। মই এইটোৱে কৈছোঁ, আজি মোৰ লগত যেনেকুৱা পৰিস্থিতি হ'ল, কোনোবাৰ লগত যাতে এনেকুৱা নহয়। আৰু মানুহক মই সকলো ভাইটি দিদিহঁতক চবক কওঁ, ভিডিঅ'টো পিছত বনাওক। আগতে কোনে কি হ'ল মানুহটো, এইটো আগতে বচাই পিছত আপোনালোকে ভিডিঅ' বনাব পাৰিব। আগৰ মানুহৰ জানতটো চিন্তা কৰিব লাগিব, জানটো বচাওক আগতে। ওচৰত কোনটো মেডিকেল আছে, কোনো কি আছে, এইটো পঠাব, ইমাৰ্জেঞ্চিত পঠাব লাগে। মই গ'লোঁ, যোৱাৰ পিছত চব ভিডিঅ' বনাই আছে, চাই আছে। মই ধৰিলোঁ, ধৰাৰ পিছতে আৰু দুটামান আছে দাদা, সিহঁতে ধৰিছে মোৰ লগত। ধৰি গাড়ী নাপাওঁ, এম্বুলেঞ্চ নাই, পুলিচ নাই। মই এটা টমটম এটা মাতিলোঁ, মাতি টমটম উঠোই চিৰিয়াছ ৰোগী মই ওচৰত যিটো হস্পিটেল আছে, লংকা প্ৰাইভেট এটা আছে, এইটোত লৈ গ'লোঁ। এইটো ঠিক ট্ৰিটমেণ্ট কৰিলে, কৰাৰ পিছত ঠিকে আছে বুলি কৈছে। এই মেডিচিন আৰু কিবা লিখি দিছে, এক্সৰা এটা আল্ট্ৰাচাউণ্ড লিখি দিছে। আল্ট্ৰাচাউণ্ডটো লিখি দিছে, সিহঁতে ডক্টৰে ক'লে, আমাৰ হোজাই যিহেতু ডিষ্ট্ৰিক্ট হস্পিটেল আছে গভৰ্ণমেণ্ট, এইটোতো ঠিকেই আছে। আৰু আমিতো দুখীয়া মানুহ ন। গভৰ্ণমেণ্ট হস্পিটেলত মই গ'লোঁ, লৈ কিনে ভিনিক লৈ গ'লোঁ, ইমাৰ্জেঞ্চিত সোমালোঁ। সোমোৱাৰ পিছত যেতিয়া আল্ট্ৰাচাউণ্ডটো কৰিব লাগে, আল্ট্ৰাচাউণ্ড কৰিব লৈ গ'লোঁ, 10 নম্বৰ কাউণ্টাৰত লৈ দিব দিছে, লৈ গ'লোঁ। ঠিক যাই কিনে মই আল্ট্ৰাচাউণ্ডটো কৰিব লাগে। সিহঁতে মোক ক'লে যে আজি আয়ুষ্মান লাগিব, আয়ুষ্মান নহ'লে আল্ট্ৰাচাউণ্ড নহয়। মই ক'লে আয়ুষ্মান লাগিব, নহ'লে আধাৰ কাৰ্ড লাগিব। তো মই সিহঁতক ক'লোঁ, ছাৰ আধাৰ কাৰ্ডটো অনা নাই, আয়ুষ্মানো নাই, আমিও নাজানো আধাৰ কাৰ্ড লাগিব নে কিবা লাগিব। ইমান হুৰাহুৰিৰ মাজত মই কেনেকৈ আধাৰ আৰু আয়ুষ্মান বিচাৰিম, ক'ত বিচাৰিম, আৰু কোনে লৈ যাব? আৰু লগততো আজিকালি নাৰাখে, কোনোবাই ৰাখে, কোনোবাই নাৰাখে, কোনে জানে এনেকুৱা হৈ যাব। মই গ'লোঁ, কিন্তু নহ'ব বুলি ডাইৰেক্ট কয়, নহ'ব, আমাৰ কোনো ছিষ্টেম নাই। কিয় কাৰণে ছিষ্টেম নাই? মই সুধিলোঁ, কিয় কাৰণে ছিষ্টেম নাই? কৈছে, আমি আধাৰ কাৰ্ড নহ'লে আয়ুষ্মান কাৰ্ড ছাড়া মই ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। কিয় নোৱাৰে? আমাৰ এইটো ছিষ্টেমৰ গাইডলাইন নাই। কিয় নাই? নাই, নহ'ব ডাইৰেক্ট। মই ক'লোঁ, ৰোগী কি মৰিলে কি তোমালোকৰ কি ছিষ্টেমটো এনেকৈ থাকে নেকি? ৰোগীটো আগতে ছিষ্টেমটো কি? আগত ৰোগীটো বচাওক, ৰোগীটো কি আছে সেইটো কৰক। নহয়, পিছত আয়ুষ্মান নাই, এইটো নাই। পিছত মই কেবিনত গ'লোঁ, ছাৰ এনেকুৱা ছাৰ ডক্টৰ নাই, এজন ডক্টৰ আছে। ৰাতি 8টামান বজাত বা 10টা বাজিলে, ডক্টৰ ইমান ডাঙৰ ডিষ্ট্ৰিক্ট হস্পিটেল, কোনোবা ইমাৰ্জেঞ্চি আহিলে, ডক্টৰ কি এটাই ডক্টৰ থাকিব হ'ব নেকি? ইমান ডাঙৰ হস্পিটেল বনাইছে আমাৰ হোজাই জিলাত, ডিষ্ট্ৰিক্ট হস্পিটেল যদি কোনোবা ইমাৰ্জেঞ্চি যায়, মই ভাবাটো বেছি ইমাৰ্জেঞ্চি হ'লেতো বাচিব নবাচিব মইতো এইটো গেৰাণ্টি নহয়। এনেকুৱা চিটুৱেশ্যনটো হয়, ডক্টৰকেইটা কোনো গুৰুত্ব নিদিয়ে। এটা ডক্টৰ আছে। মই সুধিলোঁ, আল্ট্ৰাচাউণ্ডটো হ'লে ৰিপৰ্টটো কেতিয়া পাব? ৰিপৰ্ট আজি নাপায়। কিয় নাপাব? তো ডক্টৰে কি দেখিব? আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো দেখিব লাগিব ন। নহ'ব, আজি নহ'ব। কিয় নহ'ব? ডক্টৰ নাই। কোনে চাব? চৰকাৰৰ ডক্টৰ নাই। মই ক'লোঁ, ডক্টৰ নাই, এইটো কি কথা? কোনোবা ইমাৰ্জেঞ্চি ৰোগী আহিছে, এইটোলৈকে তোমালোকে চাব লাগে। চাব লাগে কয় কিবা এটা দিব, আজি নহয় কালি আহিবা। পিছত মইতো আয়ুষ্মানটো ফোন কৰি ল'লোঁ, বা কোনোবা কম্পিউটাৰটো কৰিব, আধাৰ কাৰ্ড পৰা ওলাই লৈছোঁ ৰাতি। পিছত ওলোৱাৰ পিছতহে ধৰিছে, ইয়াৰ আগত নধৰিব সিহঁতে, আল্ট্ৰাচাউণ্ড নকৰিব। পিছত মই ওলাই আনিছোঁ, ওলাই অনাৰ পিছত আল্ট্ৰাচাউণ্ড কৰিছে, কৰাৰ পিছতে ৰিপৰ্ট নিদিব আজি, ৰিপৰ্ট কালি লৈ যাব বুলি কৈছে। মই আহিলোঁ। মই মামাক মই এইটোৱে ক'ব বিচাৰিছোঁ যে
মোৰ লগত আজি যিটো হ'ল নেক্সটত যদি কোনোবাৰ লগত মামা এনেকুৱা যদি নহয় আপুনি এইটো চাব আৰু ভিডিঅ'টো যিমান পাৰে মানুহক তোমাৰ সকলো মানুহ যিমান চাই থাকিব যিমানে কোনে চাই আছে দাদা দিদি যিনা কোনে চাই আছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু লাইক দিয়ক আৰু মামাৰ ওচৰত যাতে সোনকালে ভিডিঅ'টো পਹੁঁচে মই এইটো ক'ব বিচাৰোঁ হ'বক দিয়ক। আৰু এটা কথা মানে কোনোবা মানুহ এক্সিডেণ্ট হ'লে বা কোনোবা কিবা বিপদ পৰে ভিডিঅ' আৰু ফটোটো আগত নুঠাবা আগতে মানুহটোক বচোৱাৰ পিছতে গাৰ্জেনক ফোন কৰা কেনেকুৱা চিচুৱেশ্যনটো আছে। আজি মই দেখিছোঁ ভিডিঅ' বা এনেকুৱা মানুহ আজিকালি মানুহ থাকে নেকি কোনোবা বচাব লাগে হেল্প কৰিব লাগে নহয় মানুহটো আগত এইটো কৰে। মই এইটো ক'ব বিচাৰোঁ মোৰ দুখ লগা কাৰণটো এইটোৱে আজি। জয় শ্ৰীৰাম জয় শ্ৰীৰাম।